নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসামিয়া বুকৰ অন্যটি গুৰুত্বপূৰ্ণ ক্লাছলৈ সো আমি বহুদিন ক্লাছ দিব পৰা নাছিলো আনক্লিক লাইভ চেনেলটোত কিয়নো অকমান প্ৰবলেম চলি আছিল সো আজিৰ পৰা কন্টিনিউয়াছলি আপোনাৰ আসামিয়া বুকৰ ক্লাছ আমি কৰিম সো আসামিয়া বুকৰ ক্লাছ কেইটা আপোনালোকে আনক্লিক লাইভ চেনেলটোতে পাব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব সো আজি প্ৰথমটো কোৱেশ্চন হৈছে ধুদৰ আলি কাৰ ৰজাক বা কোন ৰজাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল The Dhudar Ali is constructed during the reign of কাৰ দিনত ধুদৰ আলি নিৰ্মাণ কৰা আছিল কোনোবাই জানেনে শিৱসিংহ প্ৰমত্ত সিংহ গদাধৰ সিংহ ৰুদ্ৰ সিংহ ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে গদাধৰ সিংহৰ দিনত ধুদৰ আলি নিৰ্মাণ কৰা আছিল মনত ৰাখিবা পৰীক্ষাত আহিছে কিন্তু আসামিয়াৰ বুকখন বহুত ইম্পৰ্টেন্ট নতুনকৈ যি আপোনাৰ পৰীক্ষা আহিছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট গুৱাহাটী হাইকোৰ্টৰ লগতে এডিআৰই লগতে অসম পুলিচ গোটেইকেইটা এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট আসামিয়াৰ বুকখন 50,000 কোৱেশ্চন আমি ডিসকাস কৰি আছো গতিকে ভালকে চাব নেক্সট কোৱেশ্চন হুইচ চৰাইদেউ শিফট দ্য কেপিটেল অফ দ্য আহোম কিংডম ফ্ৰম গড়গাঁও টু ৰংপুৰ কোনজন স্বৰ্গদেৱে আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল ৰুদ্ৰসিংহ শিৱসিংহ চুকাম্ফা গদাধৰ সিংহ কাৰেক্ট এনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ হৈছে মনত ৰাখিবা ৰুদ্ৰসিংহ অপচন এ হ'ব কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন হুইচ আহোম কিং হেড দ্য শৰ্টেষ্ট ৰেইন অফ 21 ডেজ অনলি কোনজন আহোম ৰজাৰ ৰাজত্ব মাত্ৰ 21 দিন আছিল ৰাজত্বকাল ঠিক আছে তেখেত 21 দিনৰ বাবে ৰজা আছিল মাত্ৰ এইজন ৰজা কোন আছিল যোগেশ্বৰ সিংহ পাৰ্বতী ৰজা চামগুৰিয়া ৰজা কুবৰ ৰজা গতিকে কোনজন আহোম ৰজাৰ ৰাজত্বকাল আছিল মাত্ৰ 21 দিন ভাবিবলগীয়া হয়নে গতিকে ইয়াৰ শুদ্ধটো হৈছে চামগুৰিয়া ৰজা তেখেত মাত্ৰ 21 দিনৰ কাৰণে ৰজা হৈছিল নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্ষ্ট মাইট্ৰি অফ 1942 ৰিভলিউচন ইন আসাম 1942 চনৰ যি ভাৰতীয় আন্দোলন হৈছিল কৈদিনা মুভমেন্ট হৈছিল সেই বিপ্লৱৰ অসমৰ শহীদ কোন আছিল বহুতে নাজানে অপচন কেইটা চাই লব মনিৰাম দেৱান কুশল কোঁৱৰ কমলা মিৰি কনকলতা বৰুৱা 1942 চনত কনকলতা বৰুৱা শহীদ হৈছিল গহপুৰত মনত ৰাখিবা নেক্সট কোৱেশ্চন The Patkai Bum range makes the boundary between Patkai Bum range কোন দুখন দেশৰ মাজত সীমা ৰেখা তৈয়াৰ কৰে বহুত ইম্পৰ্টেন্ট ইন্ডিয়া আৰু মান ইন্ডিয়া আৰু বাংলাদেশ ইন্ডিয়া আৰু চাইনা ইন্ডিয়া আৰু ভুটান যেটো বুমৰাং পাটকাই বুমৰেঞ্জে কোন দুখন দেশৰ মাজত সীমা ৰেখা তৈয়াৰ কৰে ইয়াৰ শুদ্ধটো হৈছে ইন্ডিয়া আৰু বাৰ্মা মানে মানুহসকলৰ মাজত ইন্ডিয়া আৰু ম্যানমাৰ নেক্সট কোৱেশ্চন হু হেড এস্টাব্লিশড দ্য বৰ্মন ডাইনেষ্টি ইন আসাম অসমত কোনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল এই কোৱেশ্চনটো প্ৰায় পৰীক্ষাত আহি থাকে গতিকে বৰ্মন বংশনো অসমত কোনে প্ৰতিষ্ঠা কৰিছিল চাই লওকচোন ফুটি বৰ্মন মহেন্দ্ৰ বৰ্মন সমুদ্ৰ বৰ্মন পুষ্য বৰ্মন ইয়াৰ ভিতৰত বৰ্মন বংশ কোনে অসমত প্ৰতিষ্ঠা কৰিছিল সো শুদ্ধ উত্তৰটো হ'ব অপচন ডি ইজ দ্য ৰাইট আনসাৰ পুষ্য বৰ্মন নেক্সট কোৱেশ্চনটোলৈ আহিছো হু এমং দ্য ফলোইং ফ্ৰম আসাম জইন দ্য ফেমাছ দাণ্ডি মাৰ্চ অসমৰ পৰা তলৰ কোনে বিখ্যাত দাণ্ডি মাৰ্চত যোগদান কৰিছিল এটো কিন্তু বহুত ইম্পৰ্টেন্ট অসমৰ পৰা দাণ্ডি মাৰ্চত কোনে যোগদান কৰিছিল লীলাধৰ বৰুৱা কুলধৰ শইকীয়া তৰুণৰাম ফুকন নবীন চন্দ্ৰ বৰদলৈ গতিকে লীলাধৰ বৰুৱা অসমৰ পৰা দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰিছিল যোগদান কৰিছিল মনত ৰাখিবা অপচন এ ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন দ্য জয়সাগৰ ট্যাঙ্ক ওয়াজ এক্সকেভেটেড আন্ডাৰ দ্য ৰেইন অফ হুইচ অফ দ্য ফলোইং কিং তলৰ কোনজন ৰজাৰ ৰাজত্বকালত জয়সাগৰ পুখুৰী নিৰ্মাণ খনন কৰা হৈছিল ট্যাঙ্ক মানে হৈছে পুখুৰী হা জয়সাগৰ পুখুৰী কাৰ দিনত খন্দা হৈছিল শিৱসিংহ গদাধৰ সিংহ ৰুদ্ৰসিংহ ৰাজেন্দ্ৰ সিংহ ইয়াৰ শুদ্ধটো হৈছে ৰুদ্ৰসিংহৰ দিনত জয়সাগৰ ট্যাঙ্ক নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্চন আফটাৰ দ্য ডিমাইজ অফ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আসাম গোপীনাথ বৰদলৈ ইন 1950 দ্য সেকেন্ড চিফ মিনিষ্টাৰ ওয়াজ 1950 চনত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল গোপীনাথ বৰদলৈ আৰু দ্বিতীয়জন মুখ্যমন্ত্ৰী কোন হ'ব পাৰে কোন আছিল কোৱাচোন দ্বিতীয়জন মুখ্যমন্ত্ৰী কোন আছিল প্ৰথমজন হৈছে গোপীনাথ বৰদলৈ আৰু বৰ্তমান হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ মুখ্যমন্ত্ৰী কেই নম্বৰ মুখ্যমন্ত্ৰী কমেন্ট কৰিবচোন ইয়াৰ শুদ্ধটো হৈছে বি আৰ মেধি মানে বিষ্ণুৰাম মেধি হয়নে বিষ্ণুৰাম মেধি আছিল দ্বিতীয়জন মুখ্যমন্ত্ৰী নেক্সট কোৱেশ্চন হু হেড কনফাৰ্ড গোপীনাথ বৰদলৈ উইথ দ্য লিটল লোকপ্ৰিয় কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল বহুত ইম্পৰ্টেন্ট গোপীনাথ বৰদলৈক যি লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল সেই একমাত্ৰ জয়ৰাম দাস দৌলতৰামে প্ৰদান কৰিছিল নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ দ্য ট্ৰেটি অফ মাজুলী ওয়াজ সাইন বিটুইন কোচ কিং নৰনাৰায়ণ এণ্ড দ্য আহোম কিং চুকাম্ফা কোন চনত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাম্ফাৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত কৰা হৈছিল কোৱেশ্চনটো ভালকে মন দিবা কোন চনত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাম্ফাৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল 1561 1562 1563 1564
সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে 1563 অপশন সি হ'ব কাৰেক্ট আনসাৰ Who was the central figure of the revolt of 1857 in Assam? অসমত 1857 চনৰ বিদ্ৰোহৰ কেন্দ্ৰীয় ব্যক্তি কোন আছিল বহুত ইম্পৰ্টেণ্ট কিন্তু এটা অপশন কে চাই লোৱা বাহাদুৰ গাঁওবুঢ়া পিয়লি বৰুৱা মনিৰাম দেৱান কন্দৰপেশ্বৰ সিংহ গতিকে মুখ্য কেন্দ্ৰীয় ব্যক্তি কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে মনিৰাম দেৱান ঠিক আছে নেক্সট কোৱেশ্চন কাছাৰ was placed under the commissioner of Dhaka in কাছাৰৰ কোন বছৰত ঢাকা আয়ুক্তৰ অধীনত ৰখা হৈছিল বহুত ইম্পৰ্টেণ্ট কাছাৰক কোন বছৰত ঢাকা আয়ুক্তৰ অধীনত ৰখা হৈছিল 1980 ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1836 মনত ৰাখিবা অপশন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন Which Ahom king is also known as Bamuni Kor কোনজন আহোম ৰজাক বামুনি কৰ বুলি কোৱা হয় বহুতে নাজানে কিন্তু সো সেইজনৰ নাম কি হ'ব পাৰে সেইজনৰ নাম হৈছে সুদাংফাক বামুনি কৰ বুলি কোৱা হয় কাক বামুনি কৰ বুলি কোৱা হয় সুদাংফা নেক্সট কোৱেশ্চন কামাখ্যা টেম্পল was rebuilt by which one of the following coast king কামাখ্যা মন্দিৰ পুনৰ্নিৰ্মাণ কৰা হৈছিল কোনে পুনৰ্নিৰ্মাণ কৰিছিল কোচ ৰজা কোনজন ৰজাই পুনৰ্নিৰ্মাণ কৰিছিল কামাখ্যা মন্দিৰ হেতু হৈছে নৰনাৰায়ণ ঠিক আছে নেক্সট কোৱেশ্চন who was the first Indian governor of Assam অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন আছিল অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল হৈছে মহম্মদ চালে আকবৰ হাইদৰি তেখেত হৈছে অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল নেক্সট কোৱেশ্চন the Gohai Kamal Ali which was constructed during Narayan connects কোচবিহাৰ to নৰনাৰায়ণ সময়ত নিৰ্মিত গোহাই কমল আলীয়ে কোচবিহাৰৰ কোনখন জিলাৰ লগত সংযোগ কৰিছে সো হেখন হৈছে তোমাৰ নৰ্থ লখিমপুৰৰ লগত সংযোগ কৰিছে Who was the founder of the South East Asia Ramayan Research Center দক্ষিণ পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন অপশন কেটা চাই লোৱা লক্ষ্মীনাথ বেজবৰুৱা ধ্ৰুৱজ্যোতি বৰা মামনি ৰয়চম গোস্বামী ভূপেন হাজৰিকা গতিকে দক্ষিণ পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক আছিল মামনি ৰয়চম গোস্বামী তেখেতৰ আন এটা নাম আছে ইন্দিৰা গোস্বামী The first printed book in Assamese অসমীয়াত ছপা কৰা প্ৰথমখন গ্ৰন্থ কোনখন হেখন আছে তোমাৰ ধৰ্ম পুস্তক অসমীয়াত ছপা কৰা আছে The first Ahom monarchs to assume the Hindu title স্বৰ্গনাৰায়ণ was হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল হেজন আছে তোমাৰ সুহুংমুং দিহিঙীয়া ৰজা নেক্সট কোৱেশ্চন সাদুল্লাহ কলিশন মিনিষ্ট্ৰি টু প্লেছ অন কোন বছৰত সাদুল্লাহ মিত্ৰজোঁট মন্ত্ৰালয় হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে সাদুল্লাহৰ মিত্ৰজোঁট মন্ত্ৰালয় কিমান চনত হৈছিল 1 এপ্ৰিল 1937 নেক্সট কোৱেশ্চন ইন দ্য কুইট ইন দ্য মুভমেন্ট অফ 1942 কনকলতা এণ্ড মুকুন্দ কাকতি wer shot by the British police at 1942 1942 চনৰ ভাৰতীয় আন্দোলনত কনকলতা আৰু মুকুন্দ কাকতিক ব্ৰিটিছ পুলিচে কোন ঠাইত গুলীয়া হত্যা কৰিছিল আমি সকলোৱে জানো গহপুৰত গুলীয়া হত্যা কৰিছিল হয়নে 1942 নেক্সট কোৱেশ্চন who founded the Asur kingdom অসুৰ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল আমি সকলোৱে জানো অসুৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল মাৰ্চিয়ে ওকে নেক্সট কোৱেশ্চন what was the capital of the province Eastern Bengal and Assam প্ৰদেশৰ ৰাজধানী পূব বংগ আৰু অসম কি আছিল সো এয়া আছিল তোমাৰ শিলং নেক্সট কোৱেশ্চন the Gohai Kamal Ali road was constructed during the reign of কাৰ ৰাজত্বকালত গোহাই কমল আলী ৰোড নিৰ্মাণ কৰা হৈছিল নৰনাৰায়ণৰ ৰাজত্বকালত সো এয়া আছিল অসমৰ ওপৰত আজি 2 নম্বৰ ক্লাছ সো আপোনালোকে কন্টিনিউয়াছলি ক্লাছ লাগিব নালাগে কমেন্ট কৰিব আৰু ক্লাছ লাগে যদি আপোনালোকে আনকিক লাইভ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ঠিক আছে তো যিসকল নতুনকৈ আছে আপোনালোকে পৰীক্ষাৰ কাৰণে যদি খাজু হৈছে তেনেহলে আনকিক লাইভ চেনেলটো সাবস্ক্ৰাইব কৰিব আসামৰ লুচেন জিকে ইয়াতে পাব তো আজিলৈ মানে অন্য ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম